Student, welcome to Soya আজি তোমালোকৰ সমাজ বিজ্ঞানৰ ক্লাছ 10 সমাজ বিজ্ঞানৰ যেটো ভূগোলৰ দ্বিতীয় চেপ্টাৰ আছে যে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা সেই চেপ্টাৰটো আজি তোমালোকক পঢ়াম গতিকে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাই থাকা ইয়াৰ উপৰি তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি দিবা কাৰণ তোমালোকৰ কাৰণে মই যিমান নোটছখিনি অনুশীলনী যিখিনি কোৱেশ্চন মই ধুনীয়াকৈ তোমালোকৰ কাৰণে টুডা পইণ্ট হিচাপে লিখি আনো যাতে তোমালোকে পৰীক্ষাত ফুল মাৰ্কছ পোৱা আৰু এবাৰ পঢ়িলে যাতে মুখস্থ হৈ যায় গতিকে তোমালোকে ভিডিঅটো চোৱা প্ৰথমে আমি অনুশীলনীৰ কোৱেশ্চনখিনি আলোচনা কৰি লওঁ ইয়াৰ পিছত যিমানখিনি ইম্পৰ্টেন্ট হেৰি আছে মই তোমালোকৰ কাৰণে এমসিকিউ বাছি আনিছো গতিকে সব অনুশীলনীৰ প্ৰথম কোৱেশ্চনটো কি দিছে যে পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা উত্তৰ পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় চাৰিওফালৰ অৱস্থাই জীৱবৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয় এটা 2 নম্বৰ যে পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা উত্তৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অনুজীৱককে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে আনহাতে মাটি পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপাদানবোৰ অজৈৱ উপাদানৰ ভিতৰত পৰে 3 নম্বৰ কোৱেশ্চন চোৱা যে স্থলমণ্ডল বুলিলে কি বুজায় লিখা উত্তৰ শিল বালি মাটি মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয় এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে 4 নম্বৰ চোৱা যে জলমণ্ডলৰ ভিতৰত কি পৰে লিখা উত্তৰ পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে স্থলমণ্ডলত থকা নদ নদী হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তনৰ স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল জলমণ্ডলৰ স্থিতি দুটা কেইটাৰ ওপৰত নিৰ্ভৰ কৰে চোৱা যে স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে এটা সব 5 নম্বৰ কোৱেশ্চন যে বায়ুমণ্ডল কিহেৰে গঠিত উত্তৰ চোৱা যে বায়ুমণ্ডল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি গেছৰ দ্বাৰা গঠিত তাৰপিছত চোৱা 6 নম্বৰ যে জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা উত্তৰ জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয় পৃথিৱীত জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি কীটপতংগ উৰি ফুৰা অংশ জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্ৰ প্ৰজাতি এটা চোৱা 7 নম্বৰ যে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ইয়াৰ উত্তৰ লিখিবা প্ৰথমে লিখিবা স্থলমণ্ডল এনেকৈ লিখি ইয়াৰ পিছত লিখিবা যে শিল বালি মাটি মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক কি বোলে স্থলমণ্ডল বোলা হয় এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে মহাদেশ কেইখন পৃথিৱীৰ চোৱা 5খন মহাদেশ আছে হয়নে ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ পৰ্বত মালভূমি সমভূমি নদী উপত্যকা উপকূল আদি দেখিবলৈ পাওঁ স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ অন্য তিনিটা মণ্ডল যেনে জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল এটো অলৰেডি কৈছোই তোমালোকক খোৱা লিখিবা জলমণ্ডল পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে স্থলমণ্ডলত থকা নদ নদী হ্ৰদ আদি জলাশয়বোৰে জলমণ্ডলৰ অন্তৰ্গত জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল এতিয়া চোৱা গ লিখিবা যে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোক কি বোলে বায়ুমণ্ডল বোলে এইখিনিলৈকে লিখি ইয়াৰ পিছত জীৱমণ্ডল লিখিবা জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰক সামৰি লয় পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি স্থলপৃষ্ঠত য'ত আমি বাস কৰোঁ হয়নে মাটিত বসবাস কৰা সাগৰ মহাসাগৰত পানী ইয়াৰ উপৰি বিভিন্ন পানীত বসবাস কৰা জীৱ জন্তু আৰু বায়ুমণ্ডলত কি তোমাৰ এয়া ধৰা অনুজীৱ জীৱ ইয়াৰ পিছত চৰাই চিৰিকটি আৰু কীটপতংগ উৰি ফুৰা অংশ জীৱমণ্ডলে এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ চিনাক্তকৰণ কৰিছে ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্ৰ প্ৰজাতি আমি ফাৰ্ষ্টত এই চাৰিটা যিকেইটা আমাৰ হেৰি আছে মণ্ডল আছে সেইকেইটা আমি প্ৰথমে কি কৰিলোঁ চিনাক্তকৰণ কৰিলোঁ এতিয়া চোৱা এনেকৈ লিখিবা ফুল মাৰ্কছ পাবা এনেকৈ লিখিলে যে পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াৰ পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে প্ৰত্যেকে কি কৰে প্ৰত্যেকটো মণ্ডলে নিজৰ নিজৰ পাৰস্পৰিক ক্ৰিয়া কৰে এই পৰিৱেশ পৰিৱৰ্তনশীল স্থান আৰু কালভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে ইয়াৰ পিছত অকণমান লিখি দিবা চোৱা যে পৃথিৱীৰ ভৌগোলিক অঞ্চলবোৰৰ মাজত সম্পৰ্ক থাকিলেও প্ৰতিটো অঞ্চলৰ নিজস্ব বৈশিষ্ট্য আছে যেনে অসমত যদি আছোঁ আমি অসমৰ মানুহে কি খাওঁ ভাত খাওঁ কিন্তু বিহাৰৰ মানুহে কি কৰে ৰুটি খায় কিয় খায় কাৰণ তাতে ঘেঁহু হয় আৰু আমাৰ ইয়াতে ধান হয় এই বস্তুটো কৈছে অঞ্চলবোৰৰ মাজত প্ৰাকৃতিক উপাদানসমূহৰ গুণগত পাৰ্থক্য দেখা যায় মাটি পানী জলবায়ু উদ্ভিদ বন্যপ্ৰাণী আদিৰ ক্ষেত্ৰত অঞ্চলভেদে পাৰ্থক্য আছে পৃথিৱীৰ সীমাজেদি অতিক্ৰম কৰা বিষুৱ ৰেখাৰ নিকটৱৰ্তী ঠাইৰ প্ৰাকৃতিক অৱস্থা আৰু মেৰু অঞ্চলৰ অৱস্থাতকৈ যথেষ্ট বেলেগ
হয়নে? পৃথিৱীৰ মৰুভূমি অঞ্চলবোৰৰ অৱস্থা বেলেগ, সাগৰ মহাসাগৰ উপকূল অঞ্চলবোৰতকৈ নদী উপত্যকাৰ প্ৰাকৃতিক অৱস্থা কিছু হ'লেও বেলেগ। এনেদৰে বিভিন্ন অৱস্থাই বিভিন্ন ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰে, হয়নে? চোৱা, একোটা অঞ্চলৰ পৰিৱেশৰো সময়ৰ সোঁতত পৰিৱৰ্তন ঘটে। আজিৰ পৰা 100 বছৰ আগতে অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ পৰিৱেশ আজিৰ তুলনাত যথেষ্ট বেলেগ হয়। গতিকে এইখিনিলৈকে লিখিলে তোমালোকৰ এই কুৱেশ্যনটো হৈ যাব। নেক্সট আমি চোৱা কৰিম। নেক্সট 8 নম্বৰ কুৱেশ্যন চোৱা, যে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। চোৱা, পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হ'ল জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, নগৰীকৰণ, যাতায়াত পৰিবহণৰ পৰিৱৰ্তন, কৃষিভূমিৰ বৃদ্ধি আদি। 9 নম্বৰ কুৱেশ্যন চোৱা, যে পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। উত্তৰ, পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপৰ চাপ পৰিল। এহাতে অৰণ্যভূমি হ্ৰাস পালে আৰু আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। পৰিণতিস্বৰূপে ন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। মূলতঃ পৰিৱেশৰ লগত জড়িত কাৰণেই এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা আখ্যা দিয়া হয়। এতিয়া চোৱা 10 নম্বৰ কুৱেশ্যন আলোচনা কৰিম, যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি ভাগত ভগাব পাৰি লিখা। উত্তৰ, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক 3টা ভাগত ভগাব পাৰি। 1 হৈছে স্থানীয় সমস্যা, 2 হৈছে আঞ্চলিক সমস্যা আৰু 3 হৈছে গোলকীয় সমস্যা। স্থানীয় মানে কোনো এটা নিৰ্দিষ্ট গাঁৱৰ, আঞ্চলিক মানে কি গাঁৱতকৈ অকণমান ডাঙৰ, আৰু গোলকীয় কি যিটো আমি পৃথিৱীৰ গোটেই যিমান জীৱ জন্তু আছে সকলোৱে কি কৰিব ভোগ কৰিব লাগিব। যদি ওপৰত যদি তোমাৰ 3টা কাৰ্বনৰ বৃদ্ধি হৈ যায়, কি হ'ব আমাৰ ইয়াতে অজন লেয়াৰৰ যিটো হেৰি হয় নহয়। গতিকে গোলকীয় সমস্যা মানে কি বুজি পাইছা ন? এতিয়া চোৱা 11 নম্বৰ কুৱেশ্যন কি দিছে, যে পৰিৱেশৰ স্থানীয় সমস্যা কি উদাহৰণ দি লিখা। উত্তৰ, উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা, উৎপত্তি মানে য'ৰ পৰা উৎপত্তি হৈছে, বিস্তৃতি মানে কি বাঢ়ি যোৱা, হয় নহয়, আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয় সমস্যাসমূহ একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে। সেইবোৰ সমস্যাক পৰিৱেশৰ স্থানীয় সমস্যা বোলে। উদাহৰণস্বৰূপে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি। এতিয়া চোৱা 12 নম্বৰ কুৱেশ্যন, যে পৰিৱেশৰ আঞ্চলিক সমস্যাৰ 2টা উদাহৰণ দিব দিছে আমাক। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ 2টা উদাহৰণ হ'ল অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা। এতিয়া চোৱা 13 নম্বৰ কুৱেশ্যন, যে কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা। উত্তৰ, কিছুমান পৰিৱেশ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়। তেনে সমস্যাক বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে। এইবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বোলে। উদাহৰণ হিচাপে গোলকীয় উত্তাপ বৃদ্ধি এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱ জগতৰ ওপৰতো পৰে। এতিয়া 14 নম্বৰ কুৱেশ্যন, যে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। উত্তৰ, পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হ'ল নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উত্থান আদি প্ৰধান। এতিয়া 15 নম্বৰ কুৱেশ্যন, যে প্ৰদূষণৰ অৰ্থ লিখা। উত্তৰ, অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি ক'ব পাৰি। 16 নম্বৰ কুৱেশ্যন চোৱা, যে পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা। উত্তৰ, দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ বোলা হয়। ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ নদীৰ পানী প্ৰদূষিত কৰে। 17 নম্বৰ কুৱেশ্যন চোৱা, যে মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা। উত্তৰ, সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও কি পায় হ্ৰাস পায়। সাধাৰণতে আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰ আৰু ক্ৰমবৰ্ধিত হাৰত চলি বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া। কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰয়োগ কৰিলেও অনিষ্টকাৰী কীট পতংগ আৰু অলাগতীয়াল উদ্ভিদৰ উপৰি মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱই ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। এতিয়া 18 নম্বৰ, যে বায়ু কেনেকৈ প্ৰদূষিত হয়। উত্তৰ, প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডল কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়। এতিয়া 19 নম্বৰ, যে মৰুভূমি কাক বোলে। মৰুকৰণৰ সংজ্ঞা দিয়া। উত্তৰ, পৃথিৱীৰ যিবোৰ অঞ্চল বালিৰে আবৃত হৈ থাকে সেই ঠাইকে মৰুভূমি বোলে। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰাৰ লগতে মৰুভূমিবোৰৰ সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমি পৰিণত কৰে।
এতিয়া চোৱা ষ্টুডেণ্ট 20 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে মৰুকৰণৰ কাৰণ দৰ্শোৱা। উত্তৰ মৰুকৰণৰ কিছুমান কাৰণ তলত উল্লেখ কৰা হ'ল। এক হ'ল যে প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰে মৰুকৰণ প্ৰক্ৰিয়াত সহায় কৰে। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। 2 চোৱা যে দ্বিতীয়তে গোলকীয় উত্তাপ বৃদ্ধিয়ে মৰুকৰণ প্ৰক্ৰিয়াক ভয়াৱহতা ৰূপ দিয়ে। গোলকীয় উত্তাপ বৃদ্ধিয়ে মৰুভূমিবোৰৰ পৰিৱেশ আৰু অধিক শুকান কৰি তুলিছে। তৃতীয়তে 3 নম্বৰ পইণ্ট লিখিবা যে মানুহৰ কাৰ্যকলাপেও মৰুকৰণ প্ৰক্ৰিয়া সহায় কৰে। মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংসই প্ৰধান। চতুৰ্থতে দ্ৰুত জনসংখ্যা বৃদ্ধি হ'ল মৰুকৰণ প্ৰক্ৰিয়াৰ আন এটা কাৰণ। দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত হেঁচা বঢ়াইছে আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাত এই হেঁচাই যথেষ্ট সহায় কৰিছে। তাৰপিছত 21 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে? চোৱা উত্তৰ মৰুকৰণৰ সমস্যা এটা ডাঙৰ সমস্যা। মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এটা জটিল প্ৰত্যাহ্বান। আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। আন্তৰ্জাতিক মানে কি প্ৰত্যেকটো দেশে যেনে ভাৰত, চীন প্ৰত্যেকবোৰ দেশে যদি সহযোগ কৰে তেতিয়াহ'লে কি মৰুকৰণৰ সম্ভৱ হ'ব। গোলকীয় উত্তাপ বৃদ্ধিৰ লগে লগে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণ সমস্যা ক্ৰমে জটিল হৈ আহিছে। মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হ'লে ভৱিষ্যতে এই সমস্যা আৰু অধিক জটিল হৈ পৰিব। এই সমস্যা সমাধানৰ বাবে জনসাধাৰণে কিছুমান কি কৰিব লাগিব পদক্ষেপ হাতত ল'ব লাগিব। তেতিয়াহে ভৱিষ্যতে এই সমস্যাটো সমাধান কৰিব পৰা যাব। এতিয়া চোৱা ষ্টুডেণ্ট 22 নম্বৰ কুৱেশ্যনটো কি দিছে আমাক যে গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ আমাক উল্লেখ কৰিব দিছে। 3 বা 4 মাৰ্কৰ আহিব পাৰে। মই ধুনীয়াকৈ তোমালোকৰ কাৰণে টাইপ কৰি লিখিছোঁ চোৱা যে উত্তৰ প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰকৰ প্ৰভাৱত ভূপৃষ্ঠৰ কাষৰ জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে। ইয়াকে কি বোলে গোলকীয় উত্তাপ বৃদ্ধি বা গ্ল'বেল ৱাৰ্মিং বুলি কোৱা হয়। এতিয়া চোৱা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰকসমূহ এটা হৈছে প্ৰাকৃতিক কাৰণ। প্ৰাকৃতিক কাৰণৰ ভিতৰত তুমি কি লিখিবা যে সৌৰশক্তি বা ভূপৃষ্ঠলৈ আহে হয়নে, আৰু তাৰ কিছু অংশ বায়ুমণ্ডলে শোষণ কৰি বাকী অংশ তাপ হিচাপে মুকলি কৰে। নেক্সট আমাক দিছে এই প্ৰক্ৰিয়াত সহায়ক হ'বলৈ কি কৰে বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ অনুপাতৰ ভাৰসাম্য ঠিক থাকিব লাগে। নেক্সট যে কিন্তু কিছু গেছৰ পৰিমাণত তাৰতম্য ঘটে তেন্তে ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি পায়। আৰু এই ধৰণৰ তাপ নিয়ন্ত্ৰণত সহায়ক গেছবোৰ হ'ল সেউজগৃহ গেছ। ইয়াত কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদি। 2 নম্বৰ পইণ্ট কি যে মানৱ সৃষ্ট কাৰক। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ মুখ্য কাৰক হৈছে মানুহ। উদ্যোগ, কল কাৰখানা, যান বাহন, ৰেফ্ৰিজাৰেটৰ মানে ফ্ৰিজ আৰু এচিৰ অত্যাধিক ব্যৱহাৰে কাৰ্বন ডাই অক্সাইড আদি গেছৰ পৰিমাণ বৃদ্ধি কৰিছে। ইয়াৰ ফলতে কি দিনে দিনে ভূপৃষ্ঠৰ উষ্ণতা বৃদ্ধি পাইছে। এতিয়া চোৱা 23 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। উত্তৰ গোলকীয় উত্তাপ বৃদ্ধিয়ে বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবোৰ হ'ল মেৰু অঞ্চলৰ বিশাল বৰফ ফুট গলি যাব পাৰে, সাগৰ পৃষ্ঠৰ উষ্ণতা বৃদ্ধি হ'ব পাৰে, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন ঘটিব পাৰে, শস্য উৎপাদন হ্ৰাস হ'ব পাৰে আৰু মৰুকৰণ প্ৰক্ৰিয়া তীব্ৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। 24 নম্বৰ কুৱেশ্যন কি দিছে যে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি। উত্তৰ বৰ্তমান পৃথিৱীৰ বিভিন্ন সমস্যাসমূহৰ ভিতৰত গোলকীয় উত্তাপ বৃদ্ধি আটাইতকৈ ডাঙৰ সমস্যা। গোলকীয় উত্তাপ বৃদ্ধিয়ে পৃথিৱীৰ পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিব পাৰে। সেয়েহে বায়ুমণ্ডলৰ উত্তাপ যাতে বৃদ্ধি নহয় তাৰ বাবে ৰাষ্ট্ৰসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই বিশ্ববাসীক প্ৰয়োজনীয় নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে। বায়ুমণ্ডলৰ কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড, ইয়াৰ পিছত মিথেন আৰু নাইট্ৰক্সাইড আদিয়ে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই গেছবোৰৰ স্থিতিৰ তাৰতম্য ঘটিলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে। সেয়েহে এই গেছবোৰৰ পৰিমাণ যাতে বৃদ্ধি নহয় তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰৰ লগতে জনসাধাৰণো পৰিৱেশৰ প্ৰতি সজাগ হ'ব লাগিব। ইয়াৰ বাবে কিছুমান কাৰ্যসূচী যেনে বৃক্ষৰোপণ, বনাঞ্চল সুৰক্ষিত কৰা, যান বাহনৰ চলাচল কম কৰা ইত্যাদি ব্যৱস্থা গ্ৰহণ কৰিলে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিব পৰা যাব। এতিয়া চোৱা এইটো চেপ্টাৰৰ শেষৰটো কুৱেশ্যন যে তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা। তোমালোকৰ অঞ্চলৰ বা নিজৰ ঠাইখনত পৰিৱেশৰ সমস্যা চবৰে থাকিব পাৰে, কাৰণ আমাৰ কি কৰে সকলোৰে ঘৰৰ ওচৰত দোকান পোহাৰ থাকে হয়নে নহয়। গতিকে সেই দোকানবোৰৰ কি কৰে প্লাষ্টিকখিনি দলিয়াই পেলাই দিয়ে হয়নে। কেতিয়াবা কি কৰে তোমাৰ যিখিনি তোমালোকৰ ঘৰত যে বজাৰ কৰি অনাৰ পিছত প্লাষ্টিকসমূহ পেলাই দিয়া। তোমালোকে এইটো কুৱেশ্যনৰ এনচাৰটো নিজে বনাই লিখি ল'বা, এইটো পৰীক্ষাত নাহে, ইমানো হেৰি নহয়। এতিয়া চোৱা ষ্টুডেণ্ট এইটো চেপ্টাৰৰ
কেইটামান তোমালোকৰ MCQ ইম্পৰ্টেণ্ট MCQৰ ভিতৰত তোমালোকৰ পৃথিৱীৰ কেইটা মণ্ডল আছে প্ৰধান সেইকেইটা আহিব। ইয়াৰ উপৰি তোমালোকৰ যে ভূপৃষ্ঠৰ 29% স্থলমণ্ডল অৰ্থাৎ পানী অৰ্থাৎ কি মাটি হয় নহয়, যিটো স্থলমণ্ডল কি মাটি আৰু জলমণ্ডল মানে কি পানী মানে, গতিকে এইখিনি চাবা। ইয়াৰ উপৰি বায়ুমণ্ডল যে কিমান কিলোমিটাৰলৈকে উচ্চতালৈ প্ৰসাৰিত হৈ আছে এইটো MCQ চাবা। ইয়াৰ উপৰি MCQৰ ভিতৰত তোমালোকৰ এইটো MCQ আহিব যে গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰজেন, এইটো আহিব যে গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰজেন কেই শতাংশ আছে, অক্সিজেন কেই শতাংশ, এইটো MCQ আহিব। ইয়াৰ পিছত নেক্সট চোৱা, নেক্সট যে পৃথিৱীৰ স্থলভাগৰ 35% মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে, এইটো MCQ আহিব পাৰে। নেক্সট বৰ্তমান পৃথিৱীৰ প্ৰায় 100খন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে, এইটো আহিব পাৰে। আৰু এটা চোৱা যে 1977 চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল কিহৰ ক্ষেত্ৰত, আফ্ৰিকাত, এইটো MCQ আহিব পাৰে। নেক্সট তোমালোকে এইটো চাবা যে সৌৰশক্তিৰ 30% বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূপৃষ্ঠই প্ৰতিফলিত কৰে, এইটো MCQ আহিব পাৰে। ইয়াৰ উপৰি সৌৰশক্তিৰ 19% বায়ুমণ্ডলে শুহিলে আৰু বাকী 51% শক্তি পৃথিৱীয়ে বাষ্পীভৱন আদিৰ যোগেদি লীন তাপ হিচাপে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। তাৰপিছত এইটো চাবা যে গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণ 0.1% মাত্ৰ, এইটো চাবা। ইয়াৰ পিছত MCQৰ ভিতৰত এইখিনি ইম্পৰ্টেণ্ট আছিলে, গতিকে তোমালোকে ক্লাছ 10ৰ ছ'চিয়েল চায়েন্সৰ আৰু চেপ্টাৰ পাবলৈ ডেছক্ৰিপশ্যন চেক কৰা বা চেনেলত গৈ যেটো প্লেলিষ্ট মই ক্লাছ 10 ছ'চিয়েল চায়েন্স আছামিজ বুলি লিখি লৈছোঁ তাতো চাব পাৰা। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।